অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ৰাজনৈতিক অধিকাৰ সুৰক্ষাৰ কাৰণে অসমৰ মাটিত অসমীয়া মানুহে নিজৰ মেৰুদণ্ড পোন কৰি তেওঁলোকে যাতে জীয়াই থাকিব পাৰে সেই জাতীয় সংগ্ৰামৰ অংশ হিচাপে অসম জাতীয় পৰিষদৰ যি যাত্ৰা এই যাত্ৰাত আমি আজি দিনটো এক বিশেষ দিন ঐতিহাসিক দিন হিচাপে আমি পৰিগণিত কৰিছোঁ। আজি এই পবিত্ৰ দিনটোত যি দিনটোত ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু হৈছিল, মৃত্যু তিথি, যিটো দিনত গুৰু নানকৰ জন্ম হৈছিল আৰু যিটো দিন আজি ৰাস পূৰ্ণিমা, এই পবিত্ৰ দিনটোত আমাৰ দলৰ পবিত্ৰ মজিয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে এগৰাকী অতি শক্তিশালী ৰাজনৈতিক অভিজ্ঞতা সম্পন্ন নেতা, এসময়ৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, 4 বাৰ সাংসদৰ পদত অধিষ্ঠিত হৈ থকা আৰু অসমত বৰ্তমান যিটো দলে শাসন কৰি আছে বিজেপি দলৰ প্ৰতিষ্ঠাৰ দিনৰ পৰা সংগ্ৰামী যাত্ৰাত অতি শক্তিশালীভাৱে সন্মুখত নেতৃত্ব দিয়া ৰাজেন গোহাঁই ডাঙৰীয়া আজি আমাৰ দলৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ অসমৰ জাতীয় জীৱনৰ স্বাভিমান সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ মাটিত জাতীয়তাবাদৰ পুনৰ উত্থানৰ কাৰণে আজি আমাৰ দলত যোগদান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। গতিকে আজি দিনটো অসমৰ জাতীয়তাবাদী ৰাজনীতিৰ কাৰণে মই ভাবোঁ যে এটা বিশেষ দিন। আমি সকলোৱে জাতীয় সংকট বুজি পাইছোঁ, জাতীয় সংকট দেখিছোঁ, চাৰিওফালে কেনেকুৱা ধৰণৰ ভয়াৱহ পৰিৱেশ পৰিস্থিতি চলি আছে। সাতম পুৰুষে ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি ভাঙিবৰ কাৰণে স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণে প্ৰতিষ্ঠা কৰি থৈ যোৱা এখন অসম, জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে দি থৈ যোৱা জাতীয় জীৱনৰ মহান আদৰ্শ সংকটৰ গৰাহত পৰিছে। জাতীয় চেতনা, জাতীয় সংকটক তছনছ কৰি আধিপত্যবাদী প্ৰভুত্ববাদী আগ্ৰাসী কিছু শক্তিয়ে অসমৰ সমাজ, অসমৰ ঐতিহ্য, অসমৰ পৰম্পৰা, অসমৰ স্বাভিমান, অসমৰ কৃষ্টি সংস্কৃতি, অসমৰ জাতীয় অৰ্থনীতিৰ ভেটি এইবোৰক নাইকিয়া কৰি জাতিক সমাজক জাতীয় সভ্যতাক সংকটৰ মাজলৈ ঠেলি দিয়াৰ এক কূটকৌশল অসমত ৰচনা হোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে তেনেকুৱা খনত আমি আমাৰ লক্ষ্য ঠিক কৰি আমি যদিও সন্মুখত বহু প্ৰত্যাহ্বান আছে, যদিও সন্মুখত সংকট, শক্তিশালী সংকট আমি দেখিছোঁ, যদিও আমি বিভিন্ন অশুভ শক্তিয়ে তেওঁলোকৰ কূটকৌশল, তেওঁলোকৰ কাজচাৰ্জিৰে তেওঁলোকৰ নিজৰ অভীষ্ট সিদ্ধিৰ কাৰণে বিভিন্ন ধৰণে কাম কৰি থকা দেখিবলৈ পাইছোঁ, কিন্তু তথাপিও এটা কথা পুনৰ সোঁৱৰাই দিব খুজিছোঁ, য'ত সংকট থাকিব, য'ত প্ৰত্যাহ্বান থাকিব, তাতে নিশ্চিতভাৱে সম্ভাৱনা থাকিব আৰু এই সম্ভাৱনা আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আমি সকলোৱে যুঁজিব লাগিব, আমি সংকল্প ল'ব লাগিব। গতিকে এতিয়া যুঁজাৰ সময়, এতিয়া এই সংকল্প, জাতীয় সংকল্পক শক্তিশালী কৰাৰ, সম্প্ৰসাৰিত কৰাৰ সময়। এই গোটেই কথা বতৰাবোৰ ৰাজেন গোহাঁই ডাঙৰীয়া, ৰাজকুমাৰ চেতিয়া ডাঙৰীয়া, ডক্টৰ সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া, জলিল ডাঙৰীয়া সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰিছে, বুজি পাইছে যে তেখেতসকলে আগন্তুক দিনসমূহত এই ভয়াৱহ কূটকৌশল, ষড়যন্ত্ৰ, আগ্ৰাসী ৰাজনীতিৰ বিৰুদ্ধে আমি যদি অসমৰ সমাজ আৰু জাতীয় জীৱনক যদি সুৰক্ষিত কৰিব লাগে, যদি বাধা দিব লাগে এই আগ্ৰাসী শক্তিসমূহক, তেতিয়াহ'লে আমাৰ হাতত থকা যিটো বিকল্প সেইটো হৈ গ'ল আঞ্চলিকতাবাদী ৰাজনীতিৰ ধাৰা, জাতীয়তাবাদী ৰাজনীতিৰ ধাৰা, যাৰ যোগেদিহে আমি অসমৰ সমাজ আৰু জাতীয় জীৱনক স্বাভিমানেৰে জীয়াই ৰখাৰ বাট দেখুৱাব পাৰোঁ, পথ দেখুৱাব পাৰোঁ। গতিকে আমি আজি এই দিনটো খুব গুৰুত্বপূৰ্ণ দিন হিচাপে মই ভাবোঁ যে অসমৰ সংগ্ৰামী ৰাজনৈতিক ইতিহাসত যেতিয়া আগন্তুক দিনসমূহত এই বিষয়সমূহ যেতিয়া লিপিবদ্ধ হৈ থাকিব, তেতিয়া আজিৰ দিনটোৰ গুৰুত্ব অতি শক্তিশালীভাৱে লিপিবদ্ধ হৈ থাকিব, কাৰণ আজিৰ দিনটোৰ পৰাই অসমৰ ৰাজনৈতিক পথ পৰিৱৰ্তন নিশ্চিতভাৱে হ'ব। মই আত্মবিশ্বাসী আৰু মই এইটো আত্মবিশ্বাসী আমাৰ এই যুঁজৰ সংগ্ৰামখনত আমি যদি লক্ষ্য স্থিৰ কৰি লওঁ
আমাৰ মাজত যদি আত্মবিশ্বাস থাকে, আমি সততা নিষ্ঠা আৰু জাতীয় দায়বদ্ধতাৰে যদি কাম কৰি থাকো, এদিন নহয় এদিন অসমৰ নীলিম আকাশত জাতীয়তাবাদৰ বিজয় ধ্বজা স্বাভিমানে সগৌৰৱে উৰিব। কোনো শক্তিয়ে ইয়াক বাধা দি ৰাখিব নোৱাৰে, কেতিয়াও বাধা দি ৰাখিব নোৱাৰে। বিজেপিৰ এসময়ত, যি সময়ত কোনো ধৰণৰ আৱেগ নাছিল, কোনো ধৰণৰ যিমান মানুহ হ'ব লাগে সিমান মানুহ হোৱা নাছিল, সেই সময়ৰ সংগ্ৰাম, সংকট, সংঘাত, সেই সময়ৰ ত্যাগ মানুহে অসমৰ ৰাইজে দেখিছে। কোনো এটা ৰাজনৈতিক আদৰ্শ এটা বা দুটা দিনত কেতিয়াও গঢ় লৈ নুঠে। তাত ত্যাগ থাকিব লাগিব, কিছু মানুহৰ একনিষ্ঠ প্ৰচেষ্টা থাকিব লাগিব, আৰু জাতীয় স্বাভিমানেৰে ডগমগাই থকা চিন্তা চেতনাৰে উদ্বুদ্ধ হোৱা মানুহৰ শক্তি লাগিব, দায়িত্ব লাগিব, ত্যাগ লাগিব আৰু কৰ্ম লাগিব। তেতিয়াহে আমি লক্ষ্যত উপনীত হ'ব পাৰিম। গতিকে আমি এতিয়া কোনো বিকল্প নাই। আমাৰ ইয়াৰ আগত আমি সকলোৱে সুধাকণ্ঠ খুঁৱৰি আমি সকলোৱে কথা কৈছোঁ। সকলোৱে বেলেগ বেলেগ দিশ সুধাকণ্ঠই আগতে দেখুৱাই দিয়া সংকটৰ কথা কৈছে, কেনেকৈ সেই সময়তে তেওঁ উপলব্ধি কৰিছিল, কেনেকৈ ভাষা কৃষ্টি সংস্কৃতিৰে সংকট আহিছে। সেই সময়ত কেনেকৈ সুধাকণ্ঠই উপলব্ধি কৰিছিল যে আমাৰ সমন্বয়ৰ বৰ ভেটিত কোনোবাই আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে, কেনেকৈ আমাৰ মানুহৰ মাজত সমন্বয় নাইকিয়া হৈছে, কেনেকৈ কৃষক, শ্ৰমিক, থলুৱা যিবোৰ হালোৱা সজোৱা আছে তেওঁলোকক কেনেকৈ শোষণ নিষ্পীষণেৰে কেনেকৈ ভাৰাক্ৰান্ত কৰা হৈছে, কেনেকৈ আমাৰ লোককৃষ্টি সংস্কৃতিক কেনেকৈ আগবঢ়াই লৈ যাব লাগিব, কেনেকৈ বিশ্বজনীন যিটো লক্ষ্য আৰু চিন্তা আছে তাত কেনেকৈ অসমৰ জনগণক অসমীয়া নামৰ যিটো মহাজাতি সত্তা আছে, য'ত সকলো অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী, অসমলৈ নতুনকৈ অহা আন আন জাতি জনগোষ্ঠী, হিন্দী ভাষী অসমীয়া, বাংলা ভাষী অসমীয়া, গোৰ্খা সকলোকে লৈ সকলো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী, সকলো ধৰ্ম, কোনো ধৰ্মৰ ভেদাভেদ নাই, হিন্দু, মুছলমান, শিখ, জৈন, বৌদ্ধ, পাৰ্চী সকলোকে লৈ যিটো বৰ অসমৰ আমি সপোন দেখিছোঁ, যিটো মহাজাতি সত্তা, অসমীয়া নামৰ মহাজাতি সত্তা আছে, সেই জাতি সত্তাক আমি মূৰ তুলি জীয়াই ৰাখিবলৈ, তেওঁলোকৰ মেৰুদণ্ড পোনাই শিৰ উৎস কৰি পৃথিৱীৰ মানুহৰ আগত নিজৰ আত্মপৰিচয় দিয়াৰ কাৰণে যি সংগ্ৰাম কৰি আছো, সেই সংগ্ৰামৰ আধাৰ পৃষ্ঠভূমি সপোন সুধাকণ্ঠই অসমৰ সমাজ আৰু জাতীয় জীৱনক দি থৈ গৈছিল। গতিকে আমি আজি এই দিনটোতে আমাৰ যোগদানৰ কাৰ্যসূচী হৈছে। গতিকে এই যোগদানৰ কাৰ্যসূচী এটা বিশেষ আৰু এটা অতি গুৰুত্বপূৰ্ণ বাৰ্তা অসমৰ সমাজ আৰু জাতীয় জীৱনলৈ তুলি ধৰিছে। আমি সেইকাৰণে যেতিয়াই আজি বক্তব্য ৰাখিছিলোঁ, মাটি ভেটিৰ কি সংকট হৈছে, ৰাজনৈতিক ভৱিষ্যত কেনেকৈ কাঢ়ি লৈ যাব বিচৰা হৈছে, কেনেকৈ আমাৰ সংস্কৃতি আৰু সাহিত্যৰ চৰণীয়া পথাৰখনতো কেনেকৈ বিভিন্ন ধৰণৰ প্ৰভুত্ববাদী আধিপত্যবাদী চিন্তাৰ সমাহাৰ ঘটিছে, কেনেকৈ গুৰুজনাৰ আদৰ্শ আৰু চিন্তাকো কেনেকৈ নাচ্ছাত কৰি দিব খোজা হৈছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ, সেই আদৰ্শক কেনেকৈ তিল তিলকে এটা ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিব খুজিছে, বা গুৰুজনাৰ আদৰ্শক কেনেকৈ নাইকিয়া কৰিব পাৰি, জাতীয়তাবাদৰ যি মহান আদৰ্শ আছে ইয়াক কেনেকৈ নাইকিয়া কৰি কেনেকৈ এটা দুখীয়া, দুৰ্বল, স্বাভিমানহীন এটা জাতি সত্তাত পৰিণত কৰিব পৰা যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ ধাৰাবাহিকভাৱে অব্যাহত আছে। গতিকে ৰাইজ, আমি আগন্তুক দিনসমূহত এই সংগ্ৰামী যাত্ৰাটোকে আমি আগবঢ়াই লৈ যাব লাগিব। আজি আমাৰ দলৰ হাত শক্তিশালী কৰিবৰ কাৰণে, আমাৰ আদৰ্শক শক্তিশালী আৰু সংবৰ্ধিত ৰূপত মানুহৰ জনগণৰ মাজলৈ লৈ যাবৰ কাৰণে ৰাজেন গোহাঁই ডাঙৰীয়াই আমাৰ দলত যোগদান কৰাৰ লগে লগে মই ভাবোঁ যে অসমৰ মানুহে, অসমৰ ৰাইজে এটা অতি শক্তিশালী বতৰা পাব, এটা আশাৰ বতৰা পাব। আৰু সেই বতৰাই আমাৰ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ জনতাক, যিসকল বহু এনেকুৱা ব্যক্তি আছে যিসকলে সুবিধাবাদৰ স্বাৰ্থত জাতীয় স্বাৰ্থৰ প্ৰতি পিঠি দিছে, এনেকুৱা বহু ব্যক্তি আছে। গতিকে এই সুবিধাবাদী ৰাজনীতিৰ যিটো কথা, এই ৰাজনীতিৰ লগত কেৱল মাত্ৰ নিজৰ জীৱন জীৱিকা ব্যক্তিগত স্বাৰ্থৰ মাজত নিবজ্জিত হৈ থকা বহু ব্যক্তিয়েও নতুন চিন্তাৰ অৱকাশ পাব, বহু ব্যক্তিয়ে সাহস পাব, বহু ব্যক্তিয়ে নিজে এই যাত্ৰাত চামিল হ'বৰ কাৰণে তেওঁলোকৰ বাট নিশ্চিতভাৱে মুকলি হ'ব। সেইকাৰণে মই খবৰ পাই আছোঁ খুব সোনকালে, কম দিনৰ ভিতৰতে আজি গুৱাহাটীত কেন্দ্ৰীয়ভাৱে হৈছে
তাৰ পাছত প্ৰান্তে প্ৰান্তে যোগদানৰ কাৰ্যসূচী আৰম্ভ হ'ব। এয়া আৰম্ভ হ'ব নগাঁও, এয়া আৰম্ভ হ'ব বজালী, এয়া কৰিমগঞ্জ, উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জ, যোৰহাট, তাৰ পাছত হাইলাকান্দি, তাৰ পাছত লাহে লাহে অসমৰ বিভিন্ন প্ৰান্তত, মৰিগাঁও, লাউৰিঘাট, এনেকৈ বিভিন্ন প্ৰান্তত এই যে খবৰ, মানুহৰ মাজত বাৰ্তা, আশাবাদী চেতনা, মানুহৰ মাজত শক্তি বাঢ়িছে, মানুহৰ মাজত সাহস বাঢ়িছে, মানুহৰ মাজত জাতীয় চেতনা দিনে 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 বাঢ়ি গৈছে। আমাৰ সমাজ জীৱনৰ পৰা জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত মানুহৰ এই কথাবোৰৰ উপলব্ধি আৰু বেছি গভীৰ হৈছে। জুবিনদাৰ মহাপ্ৰয়াণে বহু কথা কৈ থৈ গ'ল। তেওঁ এটা মহান আদৰ্শ দি থৈ গৈছে, য'ত কৈছে যে মোৰ কোনো ধৰ্ম বা মোৰ কোনো জাতি বৰ্ণ নাই, কোনো বৰ্ণবাদী চিন্তা চেতনাই সমাজ আচন্ন কৰিব নোৱাৰে। অসমীয়া সমাজৰ গোটেই চেতনাটো ইমান শক্তিশালী যে ইয়াত কোনো বৰ্ণবাদী ধ্যান ধাৰণা, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰা কোনো কথাই সমাজখনক কেতিয়াও আচন্ন কৰিব পৰা নাই। সেইকাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাক অসমৰ অন্যতম শ্ৰেষ্ঠ অসমীয়াসকলৰ ভিতৰত এজন বুলি কয়। সেইকাৰণে এইখন অসমত হেমাংগ বিশ্বাসক আমাৰ ৰাইজে অতি আদৰ আৰু মৰম কৰে। সেইকাৰণে এইখন অসমত ছবিলাল উপাধ্যায়ৰ প্ৰতি অসমৰ জনগণৰ অত্যন্ত মৰম আৰু সকলোৰে এটা নিজৰ যিটো এগৰাকী অন্যতম শ্ৰেষ্ঠ অসমীয়া হিচাপে যিটো ভালপোৱা, এই ভালপোৱা আছে। গতিকে এইখন সমাজ পুনৰ ঘূৰাই আনিবৰ কাৰণে আমি প্ৰথমৰ দিনৰ পৰাই আমি আমাৰ যি যাত্ৰা, যি সংগ্ৰাম আমি অব্যাহত ৰাখিছোঁ। দেশৰ সংবিধান সুৰক্ষিত কৰা, দেশৰ ন্যায়পালিকাৰ প্ৰতি অহা সংকট কেনেকৈ আমি দূৰ কৰিব পাৰোঁ, ন্যায়পালিকাক বুঢ়া আঙুলি দেখুৱাই নিজৰ মতে চৰকাৰ চলোৱাৰ যি মতলব, তেওঁলোকৰ জংগল ৰাজ সৃষ্টি কৰাৰ যিটো ধাৰণা, এক্সট্ৰা জুডিচিয়েল কিলিং কৰি সমগ্ৰ ন্যায় ব্যৱস্থাটোকে বুঢ়া আঙুলি আৰু ভেঙুচালি কৰাৰ যিটো তেওঁলোকৰ চিন্তা, তাক প্ৰত্যাহ্বান জনাবৰ কাৰণে প্ৰথম দিনটোৰ পৰা আমি কাম কাজ কৰি আহিছোঁ। দেশৰ সংবিধান, ন্যায়পালিকাৰ প্ৰতি আমাৰ যিটো আকুণ্ঠ যিটো শ্ৰদ্ধা আৰু ইয়াক জীয়াই ৰাখিবলৈ আমাৰ যিটো গণতান্ত্ৰিক যিটো দায়িত্ব আছে, যি জাতীয় দায়িত্ব আছে, সেই দায়িত্ব আমি সদায় পালন কৰি আহিছোঁ আৰু পালন কৰি যাম। আৰু আজিৰ দিনটোৰ পৰা অধিক শক্তিশালী আৰু দৃঢ় হ'ব এই সংগ্ৰাম। গতিকে ৰাইজ, আমাৰ দলত আজি যোগদান কৰিবলৈ অহা আমাৰ যিসকল ব্যক্তি, যিসকল ডেকা প্ৰজন্মৰ ব্যক্তি আছে, যিসকলৰ ডগমগাই থকা চকু আশাবাদী চেতনা আছে, যিসকলে নিজৰ জাতি, নিজৰ সমাজ, নিজৰ ভাষা, কৃষ্টি সংস্কৃতিক সমৃদ্ধ কৰিব খোজে, সকলোকে আমাৰ দলৰ পবিত্ৰ মজিয়ালে আমি উষ্ম আদৰণি জনাইছোঁ। আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ আৰু মই ভাবোঁ যে এই যাত্ৰাই আমাৰ যি লক্ষ্য, এই লক্ষ্যত আমি উপনীত হ'বৰ কাৰণে বৰ বেছি দিন নাই। অসমৰ সমাজ জীৱনলৈ, জাতীয় জীৱনলৈ সুদিন অহাৰ আমি বতৰা আমি সকলোৱে পাইছোঁ। আগলি বতৰা ইতিমধ্যে অসমৰ সমাজ জীৱনলৈ আহিছে। নিশাৰ পাছত, ৰাতিৰ পিছত পুৱা হোৱাটো অৱশ্যভাম্বী। আন্ধাৰ সদায় নাথাকে। গতিকে অসমৰ সমাজ জীৱনত ন সূৰ্যৰ কিৰণৰ ৰেঙনি অসমৰ ৰাইজে ইতিমধ্যে পাইছে। কেৱল মাত্ৰ তাক বাস্তৱায়িত কৰা, তাক কাৰ্যকৰী কৰিবৰ কাৰণে আমি শ্ৰম কৰিব লাগিব, কাম কৰিব লাগিব। ৰাজেন গোহাঁই ডাঙৰীয়াৰ দীঘলীয়া পৰিক্ৰমাৰ তেওঁৰ যি অভিজ্ঞতা, দীঘলীয়া সময় এটা দলক প্ৰতিষ্ঠা কৰিবলৈ তেওঁ কৰা ত্যাগ, তেওঁৰ নিজৰ যি সাংগঠনিক কথা বতৰা বা ৰাষ্ট্ৰীয় ৰাজনীতিত তেওঁৰ যি অভিজ্ঞতা আৰু তেওঁৰ যি দীঘলীয়া যিটো উৎপত্তি আছে, ইয়ে আমাৰ দলৰ পবিত্ৰ মজিয়াক নিশ্চিতভাৱে যথেষ্ট সহায় সহযোগিতা কৰিব। তেখেতৰ যিটো টীম আছে, তেখেতৰ দল যিটো আছে, যিটো দলে বহু দিনৰ পৰা তেখেতৰ লগত নিৰৱচ্ছিন্নভাৱে কাম কৰি আছিল, তেখেতসকলেও মই ভাবোঁ যে আমাৰ এই যিটো যাত্ৰা, এই যাত্ৰাত শক্তি বৃদ্ধি কৰিব, এই যাত্ৰাত আমাক শক্তি আৰু সাহস যোগান ধৰিব। গতিকে মই দীঘলীয়া কথা নকওঁ, সকলোকে কেৱল মাত্ৰ এটাই কথা ক'ব খুজিছোঁ, এই সংকট, এই যিটো কূট কৌশলৰ যিটো ৰাজনীতি চলি আছে, যি সাম্প্ৰদায়িকতাৰ ঘৃণা, বিভাজন, সংকীৰ্ণতাৰ ৰাজনীতি যিটো চলি আছে, যি ৰাজনীতি আমাৰ ভাষা আৰু কৃষ্টি সংস্কৃতিক সংকটৰ মুখলৈ ঠেলি দিছে, সেই ৰাজনীতিক উৎখাত কৰিবৰ কাৰণে, উফৰাই পেলাবৰ কাৰণে আমি সকলোৱে আজিৰ পৰা অধিক শক্তি, অধিক সাহসেৰে আমাৰ যাত্ৰা আৰম্ভ কৰিম। সেই সংকল্প পুনৰ দোহাৰি আমাৰ দলৰ পবিত্ৰ মজিয়ালে ৰাজেন গোহাঁই ডাঙৰীয়া, তেওঁৰ লগত অহা ৰাজকুমাৰ চেতিয়া ডাঙৰীয়া, ডক্টৰ সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়া,
জলিল ডাঙৰীয়াকে প্ৰমুখ কৰি সকলো নেতা কৰ্মকৰ্তাক আমাৰ দলৰ পবিত্ৰ মজিয়ালে উষ্ম আদৰণি জনাই অসমৰ বুকুত জাতীয়তাবাদৰ বিজয় নিশান নীলিম আকাশত স্বগৌৰৱে স্বমহিমাৰে স্বাভিমানেৰে উৰিব অসমৰ এই জাতীয়তাবাদী পতাকাৰ তলত অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা বাকী ধৰ্মাৱলম্বী লোকে প্ৰত্যেকেই সম অধিকাৰ সম মৰ্যাদা আৰু সম উন্নয়নৰ যি শ্লোগান আছে সেই শ্লোগান আউৰাই অসম মাতৃৰ এই যিটো তেওঁলোকৰ প্ৰতি যিটো সেৱাৰ যি দায়িত্ব সেই দায়িত্ব আমি প্ৰত্যেকেই পালন কৰি জাতিটোক সমাজখনক জাতীয় সভ্যতাক আহক আমি অধিক শক্তিশালী কৰোঁ অধিক স্বাভিমানী কৰোঁ আৰু পৃথিৱীৰ মানুহৰ আগত অসমীয়াৰ সমাজ আৰু অসমীয়া জাতীয় জীৱনক একক আৰু অনন্য ৰূপত প্ৰতিষ্ঠা কৰাৰ যিটো চিন্তা ভাৰতবৰ্ষৰ মানুহৰ মাজত অসমীয়া জাতীয় সত্তাক একক আৰু অনন্য ৰূপত প্ৰতিষ্ঠা কৰাৰ চিন্তা শিক্ষা সাহিত্য কৃষ্টি সংস্কৃতি অৰ্থনীতিৰ বুনিয়াদ আৰু কৰ্ম সংস্কৃতিৰে আধ্যাত্মিক চিন্তা চেতনাৰে এক নতুন অসমৰ সপোন বাস্তৱায়িত কৰোঁ সাকাৰ ৰূপ প্ৰদান কৰোঁ আহক আমি সকলোৱে মিলি তাকে কামনা কৰি পুনৰবাৰ দলৰ পবিত্ৰ মজিয়ালে মই ৰাজেন গোহাঁই ডাঙৰীয়াক উষ্ম আদৰণি জনাইছোঁ অসমৰ জাতীয় জীৱনৰ যিসকল মহান বীৰ শ্বহীদ আছে প্ৰতিগৰাকী বীৰ শ্বহীদলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ বিভিন্ন জাতীয় সংগ্ৰামৰ বিভিন্ন ক্ষণত যিসকলে শ্বহীদ বৰণ কৰিলে সেইসকলৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত তেওঁলোকৰ আদৰ্শ তেওঁলোকৰ জাতিপ্ৰেম তেওঁলোকৰ স্বদেশ প্ৰেমৰ মহানুভৱতাই অসমৰ সমাজ আৰু প্ৰতিগৰাকী নাগৰিকক প্ৰতিগৰাকী ব্যক্তিক সদায় উদ্বুদ্ধ কৰি ৰাখিব আমাক লক্ষ্যৰ পৰা বিভ্ৰাট নহবৰ কাৰণে লক্ষ্যভ্ৰষ্ট নহবৰ কাৰণে সদায় আশীৰ্বাদ দি থাকিব প্ৰেৰণা দিব শক্তি দিব সাহস দিব তাকে কামনা কৰিছোঁ আৰু আজি এই বিশেষ ক্ষণত জুবিন গাৰ্গ ডাঙৰীয়া সৈয়দ ছাদুল্লাহ ডাঙৰীয়া আৰু দীপক শৰ্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি মই ক'বলগীয়াখিনি সামৰিছোঁ ধন্যবাদ জয় অসম।